অসমীয়া যুৱ মঞ্চই যে অবৈধ যি বাংলাদেশী এই বাংলাদেশীসকলক আমি সকীয়াই দিব বিচাৰিছো যে তেখেতলোকৰ এই ভাষ্যবিলাক আমাৰ পচন্দ হোৱা নাই। তেখেতলোকে যে যি কৈছে মিয়ালেণ্ড, এই মিয়ালেণ্ড কিন্তু গৰু পিটন দিয়া হ'ব। কিন্তু এই মিয়ালেণ্ড চিয়ালেণ্ড ইয়াত নহ'ব। অসমত মিয়ালেণ্ড বোলা বস্তুটো নচলিব। তেওঁলোকে পাহৰি গৈছে যে আমি যদি কেনেবাকে হেংদাং ল'বলগীয়া হয় কিন্তু তেওঁলোকৰ অৱস্থা বেয়া হ'ব। কিন্তু আমি আজি এই সংবাদ মাধ্যমৰ যোগেদি আপোনালোকক আমি সকীয়াই দিছো, এই মিয়াসকলক সকীয়াই দিছো যে তেখেতলোকৰ যি ভাষ্য, এই ভাষ্য এই অসমত অসমীয়াহে দপদপনি হ'ব, ইয়াত কিন্তু মিয়াৰ দপদপনি নহ'ব। কিন্তু আজি সংবাদ মাধ্যমৰ যোগেদি আকৌ আমি জনাই দিব বিচাৰিছো আমাৰ আমগুৰিত যিসমূহ আমাৰ মিয়া আছে, মিয়াসমূহ কিন্তু 12 ঘণ্টাৰ সময়ৰ ভিতৰত কিন্তু তেওঁলোকে আমাৰ ইয়াৰ আমগুৰি পাই যাব লাগিব। আজি সংবাদ মাধ্যমৰ যোগেদি আপোনালোকক আমি স্পষ্ট কৰি দিছো অসমীয়া যুৱ মঞ্চই। তেওঁলোকে কয় এবাৰ অসমত মিয়ালেণ্ড কৰিম বুলি কয়। আজি আমি আমাৰ প্ৰশাসনকো আমি ক'ব বিচাৰিছো, আমাৰ অসমৰ মুখ্যমন্ত্ৰীক আমি জনাব বিচাৰিছো এই যে মিয়ালেণ্ড বিচাৰিছে, মিয়ালেণ্ড বিলাকৰ ওপৰত বিহিত ব্যৱস্থা লওক, অন্যথা কিন্তু আমি অসমীয়া যুৱ মঞ্চতে হাত সাৱটি বহি নাথাকিম। আমি কিন্তু আজি আমগুৰি ইয়াৰ পৰা আমি সকীয়াই দিব বিচাৰিছো অসমীয়া যুৱ মঞ্চই যে আমি 12 ঘণ্টা সময় আমি মিয়াসকলক আমি 12 ঘণ্টা সময়ৰ ভিতৰত তেখেতলোকে আমাৰ ইয়াৰ আমগুৰি স্থানৰ পৰা তেওঁলোক যাব লাগিব, এই স্থান ত্যাগ কৰিব লাগিব, অন্যথা কিন্তু পৰিস্থিতি কিন্তু ভয়াৱহ হ'ব। হালুৱাটিং, আমগুৰি, নামটি আৰু চামগুৰি এই যিসমূহ অঞ্চল আছে, যিসকলে আমাৰ খিলঞ্জীয়া লোকসকলে আমাৰ তেওঁলোকক কামত নিয়োজিত কৰি আছে, তেখেতলোককো আমি এই সংবাদ মাধ্যমৰ যোগেদি আমি তেখেতলোককো তেওঁলোকক আমি অনুৰোধ জনাম যে তেওঁলোক 12 ঘণ্টাৰ সময়ৰ ভিতৰত যিসকল আমাৰ খিলঞ্জীয়াসকলে তেওঁলোকক মানে খেতি বাতি বা যি সংস্থাপন দি আছে, কিন্তু 12 ঘণ্টাৰ সময়ৰ ভিতৰত তেখেতলোকো উলিয়াই পিনি তেখেতলোকক এই স্থান ত্যাগ কৰিবৰ বাবে তেখেতলোকক আমি অনুৰোধ আমি সকীয়াই দিছো। আৰু লগতে আমি এইটো ক'ব বিচাৰিছো যে আমাৰ এই আন্দোলন আমাৰ চলিছে, এই আমাৰ বিৰুদ্ধাচৰণ চলিছে আমাৰ মিয়া বা অবৈধ বাংলাদেশীৰ ওপৰত, কিন্তু আমাৰ খিলঞ্জীয়া আমাৰ যিসকল আমাৰ ভাই বন্ধু আমাৰ যি একতা এনাজৰী অটুট আছে আৰু অটুট থাকিব। কিন্তু আমাৰ এটা অসমীয়া যুৱ মঞ্চৰ পৰা আমি এটাই কৈছো যে মিয়াসকল আমাৰ অসমত দপদপনি নচলিব, বিশেষকৈ উজনিত নচলিবই। আৰু উজনি বুলি কোৱাৰ লগে লগে আমাৰ আমগুৰি, বিশেষকৈ মই ক'ব লাগিব আমগুৰি, প্ৰথম আমাৰ নিজৰ আমগুৰি স্থানীয় জেগাৰ পৰা আমি সকীয়াই দিব বিচাৰিছো। আমগুৰিৰ পৰা আমাৰ চাফা অভিযান আৰম্ভ হ'ব আৰু 12 ঘণ্টা সময় বান্ধি দিছো এই মিয়াসকলক এই স্থান ত্যাগ কৰিব লাগিব। আমগুৰিৰ পৰা আমগুৰি, নামটি, হালুৱাটিং এই অঞ্চলসমূহৰ পৰা বা চামগুৰি যিসমূহ আমাৰ মিয়া ইয়াত কাম কৰি আছে, তেখেতলোকে ইয়াৰ পৰা কিন্তু স্থান ত্যাগ কৰিব লাগিব আগন্তুক 12 ঘণ্টা সময়ৰ ভিতৰত।